মন্ত্ৰী গোটৰ প্ৰতিবেদন কেৱল নিৰ্বাচনী চমকহে 6 জনগোষ্ঠীৰ প্ৰতিবাদক ক্ষান্ত কৰিবলৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন নেকি জনজাতীয় সংগঠনৰ বৈঠকত উলাল জুলুঙাৰ মেকুৰী 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল বিশেষকৈ নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতিকৰণক লৈ হোৱা এই আন্দোলনে চিন্তিত কৰিছিল শাসক পক্ষক যাৰ বাবে চৰকাৰে গঠন কৰিছিল 3জনীয়া মন্ত্ৰী গোটে প্ৰস্তুত কৰিছিল বিশেষ প্ৰতিবেদন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰস্তুত কৰা এই প্ৰতিবেদন দাখিল কৰা হৈছিল বিধানসভাত ইয়াৰ পিছতে জনজাতিৰ দাবী কৰি অহা 6 জনগোষ্ঠীৰ সংগঠনসমূহে ফটকা ফুটাই আনন্দ উল্লাস কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত কিন্তু ইয়াৰ মাজতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছিল বৰ্তমানৰ এছটি সংগঠনসমূহে এনে অৱস্থাত বৃহস্পতিবাৰে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে বৈঠকত বহিল মন্ত্ৰী গোট কিন্তু আশ্চৰ্যজনকভাৱে মন্ত্ৰী গোটৰ এই বৈঠকত উলাল জুলুঙাৰ মেকুৰী মন্ত্ৰী গোটে প্ৰস্তুত কৰিছিল কেৱল অন্তৱৰ্তীকালীন প্ৰতিবেদনহে বৈঠকৰ অন্তত এই কথা অৱগত কৰিছে জনজাতীয় সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰীয়ে ফাইনেল প্ৰতিবেদন আহি যাব আমিও ইণ্টাৰিম সাজেশন দিছোঁ আমিও ফাইনেল সাজেশন দিয়া নাই যেহেতু ইণ্টাৰিম প্ৰতিবেদনত আমি যিখিনি পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি আমিও ইণ্টাৰিম সাজেশন দিছোঁ ইণ্টাৰিম অবজেকশ্যন এণ্ড সাজেশন এতিয়া প্ৰশ্ন হয় বিভিন্ন জনগোষ্ঠীয় সংগঠনে আনন্দ কৰা এই প্ৰতিবেদন কেৱল নিৰ্বাচনী টুপহে নেকি এই ক্ষেত্ৰত বৰ্তমানৰ জনজাতীয় সংগঠনসমূহেও মন্ত্ৰী গোটৰ বৈঠকত নিজৰ পৰামৰ্শ দিছে মন্ত্ৰী গোটৰ চূড়ান্ত প্ৰতিবেদনত কি থাকিব লাগে আৰু মন্ত্ৰী ডাঙৰীয়া খুব সুন্দৰকৈ শুনিছে গোটেই আমি যিখিনি অবজেকশ্যন দিছিলোঁ ইয়াৰ কাৰণ দৰ্শাইছিল সেই গোটেইখিনি বিষয় ৰিপৰ্ট আকাৰে ইণ্টাৰিম যদিও সাজেশ্যন তেওঁ সেইটো মানে গ্ৰহণ কৰিছে আমি এমাহৰ সময় লৈছোঁ এমাহৰ পিছত আমি পুনৰ এটা ফাইনেল সাজেশন এটা চূড়ান্ত ৰূপত আমাৰ সাজেশনখিনি আমি প্ৰদান কৰিম মন্ত্ৰী গোটৰ লগত এইটো প্ৰথমলানি আলোচনা উল্লেখযোগ্য যে জনজাতিকৰণৰ এই বিষয়ক লৈ বৰ্তমানৰ এছটি সংগঠনসমূহে এমাহৰ পিছত মুখ্যমন্ত্ৰী আৰু তাৰ পিছত পৰৱৰ্তী সময়ত গৃহমন্ত্ৰীৰ সৈতেও বৈঠকৰ পোষকতা কৰিছে দ্বিতীয়লানি আলোচনা হ'ব ইয়াৰ পিছতে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা আৰু সদৌ শেষত আমি গৃহমন্ত্ৰীৰ উপস্থিতিত ত্ৰিপাক্ষিক আলোচনাত আমি মানে মিলিত হ'ম এনে অৱস্থাত নিৰ্বাচন পৰ্যন্ত শাসক পক্ষই কিদৰে এই বিষয়টোক আগুৱাই নিব সেয়া কিন্তু বিশেষ মন কৰিবলগীয়া হ'ব কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NK TV